সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে এই গৰমৰ বন্ধত আচলতে বিদ্যালয়সমূহ খোলা ৰখাৰ কাৰণে অৰ্থাৎ 10 জুলাইলৈকে খোলা ৰখাৰ কাৰণে এটা বিশেষ নিৰ্দেশনা ওলাইছে। তো এই সময়খিনিত কিয় খোলা ৰাখিব লাগিব, শিক্ষক শিক্ষয়িত্ৰীসকলে কি কাম কৰিব লাগিব, সবিশেষ মই এই নটিছখনত লিখা আছে, আপোনালোকক জনাই যাম, শেষলৈকে চাই যাব। তো এইটো চাব পাৰিছে, ইয়াৰ বিষয়বস্তুটো হ'ল এনেকুৱা: NRST বা নন ৰেচিডেঞ্চিয়েল ষ্টুডেণ্ট ট্ৰেইনিংসমূহত গ্ৰীষ্মকালীন শিবিৰ বা ছামাৰ কেম্প ৰূপায়ণ কৰা সন্দৰ্ভত। আৰু কি লিখিছে, মহোদয়ে উপৰোক্ত বিষয়টোৰ প্ৰসংগত আৰু গুৱাহাটীৰ SMOৰ নিৰ্দেশ অনুসৰি আপোনাক গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত 1 জুলাই 2026 পৰা 10 জুলাই 2026 এটা গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। সেই অনুসৰি এই প্ৰেক্ষাপটত আপোনাক অনুগ্ৰহ কৰি আপোনাৰ অধীনৰ সকলো NRST নন ৰেচিডেঞ্চিয়েল ষ্টুডেণ্ট ট্ৰেইনিং কেন্দ্ৰ থকা প্ৰধান শিক্ষকক অহা 1 জুলাই 2026 পৰা 10 জুলাই 2026 নিজ বিদ্যালয়ত এই প্ৰস্তাৱিত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰু এই সময়ছোৱাত বিদ্যালয়সমূহ খোলা ৰাখিবলৈ জনাবলৈ অনুৰোধ কৰা হ'ল। আপোনাৰ সদয় অৱগতি সহযোগিতাৰ প্ৰয়োজনীয় পদক্ষেপৰ বাবে অনুৰোধ জনোৱা হ'ল। তো SMOৰ পৰা সমগ্ৰ শিক্ষাৰ যি SMOৰ পৰা যিটো নিৰ্দেশ ওলাইছিল তাতে কি লিখা আছে সেইটো চাই লওক। সেইটো মই অসমীয়াতে পঢ়ি দিছোঁ যে গ্ৰীষ্মকালীন শিবিৰৰ বাবে পৰামৰ্শমূলক বিষয়বস্তু আৰু কাৰ্যসূচী। এই পৰিশিষ্টত কিছুমান পৰামৰ্শমূলক বিষয়বস্তু আৰু কাৰ্যসূচী আগবঢ়োৱা হৈছে, যিবোৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰা শিশুসকলৰ মাজত আনন্দদায়ক, অন্তৰ্ভুক্তিমূলক আৰু অভিজ্ঞতামূলক শিক্ষণক প্ৰসাৰিত কৰিবলৈ 10 দিনীয়া গ্ৰীষ্মকালীন শিবিৰত ৰূপায়ণ কৰিব পাৰি। আকৰ্ষণীয় আৰু কাৰ্যসূচীভিত্তিক দৃষ্টিভংগীৰ জৰিয়তে শিশুৰ প্ৰাথমিক শিক্ষণ, সৃষ্টিশীলতা, জীৱনশৈলীৰ দক্ষতা, সামাজিক অংশগ্ৰহণ আৰু শিশুৰ সামগ্ৰিক মংগল সাধন কৰাকৈ এই বিষয়বস্তুসমূহ প্ৰস্তুত কৰা হৈছে। শিক্ষা স্বেচ্ছাসেৱকসকলক স্থানীয় পৰিৱেশ, শিশুৰ শিক্ষণৰ প্ৰয়োজনীয়তা, উপলব্ধ সম্পদ আৰু বিদ্যালয় তথা সমাজৰ সদস্যসকলৰ সহযোগিতাৰ ওপৰত ভিত্তি কৰি কাৰ্যসূচীসমূহ খাপ খুৱাই ল'বলৈ উৎসাহিত কৰা হৈছে। সকলো শিশুৰ অৰ্থপূৰ্ণ অংশগ্ৰহণ আৰু ইতিবাচক শিক্ষণৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ বিষয়বস্তুসমূহ নমনীয়ভাৱে ৰূপায়ণ কৰিব পাৰি। তো 10 দিনীয়া যি কাৰ্যসূচীৰ তালিকা সেইটো এনেধৰণৰ: প্ৰথম দিনা বিষয়বস্তু থাকিব শিক্ষণ উৎসৱ আৰু সামাজিক সজাগতা, যিটোত পৰামৰ্শমূলক কাৰ্যসূচী থাকিব ছাজেষ্টিভ এক্টিভিটিজ, যে শুভাৰম্ভণি অনুষ্ঠান, সাংস্কৃতিক কাৰ্যসূচী, শিশু আৰু সমাজৰ সদস্যসকলৰ পৰিচয় পৰ্ব, নামভৰ্তি আৰু সজাগতা। দ্বিতীয় দিন সাধুকথা কোৱাৰ দিন, শিক্ষা স্বেচ্ছাসেৱক, স্থানীয় সাধুকথা কৌতা, জ্যেষ্ঠ ব্যক্তি, লেখক বা সমাজৰ লোকসকলৰ দ্বাৰা সাধুকথা কোৱাৰ অধিৱেশন। তৃতীয় দিন খেলৰ জৰিয়তে গণিত, শিক্ষা স্বেচ্ছাসেৱক, FLN নোডাল শিক্ষক বা ওচৰৰ বিদ্যালয়ৰ শিক্ষকসকলৰ সহযোগত গণিতৰ খেল আৰু কাৰ্যসূচী ভিত্তিক শিক্ষণ। চতুৰ্থ দিন স্থানীয় সংস্কৃতি আৰু লোককলা, সমাজৰ সমল ব্যক্তিসকলৰ দ্বাৰা স্থানীয় লোককলা, গীত, নৃত্য, শিল্পকলা আৰু পৰম্পৰাগত সাংস্কৃতিক কাৰ্যসূচীৰ প্ৰদৰ্শন আৰু অভ্যাস। পঞ্চম দিন বিজ্ঞান অন্বেষণৰ দিন, ওচৰৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বা সমল ব্যক্তিসকলৰ সহযোগত সৰল বিজ্ঞানৰ পৰীক্ষা আৰু হাতে কামে কৰা কাৰ্যসূচী। ষষ্ঠ দিন ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা, স্থানীয় ক্ৰীড়া সমল ব্যক্তি বা শিক্ষকসকলৰ দ্বাৰা পৰিচালিত খেল ধেমালি, যোগাসন, শাৰীৰিক ব্যায়াম আৰু দলগত একতা গঠনৰ কাৰ্যসূচী। সপ্তম দিন জীৱনশৈলীৰ দক্ষতা আৰু নেতৃত্ব, যোগাযোগ, দলগত কাম, সিদ্ধান্ত গ্ৰহণ, আত্মবিশ্বাস, সমস্যা সমাধান আৰু নেতৃত্ব সম্পৰ্কীয় কাৰ্যসূচী। অধিৱেশনসমূহ শিক্ষা স্বেচ্ছাসেৱক বা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰিচালনা কৰিব পাৰে। অষ্টম দিনা ছবি অঁকা, ৰং কৰা আৰু সৃষ্টিশীল প্ৰকাশৰ দিন, চিত্ৰকলা, ৰং কৰা, পোষ্টাৰ তৈয়াৰ কৰা, শিল্পকলা, বিষয়ভিত্তিক সৃষ্টিশীল প্ৰকাশ আৰু স্থানীয় শিল্পী, শিক্ষক তথা স্বেচ্ছাসেৱকৰ সহযোগত শিশুৰ শিল্পকৰ্মৰ প্ৰদৰ্শনী। নৱম দিন শিক্ষামূলক ভ্ৰমণ, শিশুসকলক স্থানীয় জীৱিকা, জনসেৱা আৰু সামাজিক কাৰ্যকলাপৰ বিষয়ে জানিবলৈ ওচৰৰ উদ্যোগ, বস্ত্ৰশিল্প কেন্দ্ৰ, চিকিৎসালয়, ডাকঘৰ, আৰক্ষী থানা, ৰেল ষ্টেচন, বেংক বা অন্যান্য সামাজিক প্ৰতিষ্ঠানসমূহ ভ্ৰমণ কৰোৱা। দশম দিন অভিভাৱক শিশু শিক্ষণ প্ৰদৰ্শনী আৰু সামাজিক উদযাপন, অভিভাৱক আৰু শিশু জড়িত থকা শিক্ষণমূলক খেল আৰু যুটীয়া কাৰ্যসূচী, শিশুৰ কাম আৰু সফলতাৰ প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী, অংশগ্ৰহণৰ স্বীকৃতি আৰু উদযাপন।
টোকা লিখিছে STCৰ পূৰ্বে মূলসুঁতিলৈ অনা শিশুসকলক গ্ৰীষ্মকালীন শিবিৰত সমনীয়া পৰামৰ্শদাতা আৰু স্বেচ্ছাসেৱক বা আদৰ্শ হিচাপে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰক। তো এই নটিচখন আচলতে নগাঁও জিলাৰ যি DPO আছে তেখেতৰ ফালৰ পৰা আচলতে ওলাইছিলে ডি দাস আনন্দ সমগ্ৰ শিক্ষা নগাঁও। তো নগাঁও জিলাত আচলতে 1 জুলাইৰ পৰা 10 জুলাইলৈকে এই গ্ৰীষ্মকালীন শিবিৰ পতা সম্পৰ্কীয় নিৰ্দেশনাটো দিয়া হৈছে। এইটোৱে আছিলে গুৰুত্বপূৰ্ণ বাতৰি। থেংক ইউ।